So আজি এইচএস ফাৰ্ষ্ট ইয়াৰ মই সেটছৰ ক্লাছ কৰি আছিলোঁ তাৰ সেটছৰ কেইটামান প্ৰপাৰ্টি কেইটামান মই আজি প্ৰুভ কৰিম তে ফাৰ্ষ্ট মই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি লৈছোঁ মই ইণ্টাৰসেকশন আৰু ইউনিয়নৰ যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আছে সেইটো মই প্ৰুভ কৰিব চাম ফাৰ্ষ্ট আছিল এইটো লৈছিলোঁ A union B intersection C is equal to T over A union B intersection A union C. এইটো আছে তে A union B intersection C is equal to A union B intersection A union C. তে তোমালোকে জানা B intersection C এটা সেট B intersection C is a set. Then যেতিয়া আমি A ৰ লগত ইউনিয়ন লওঁ when we take the union of A and B intersection C then we get another set. And here also A union B is also a set and A union C is also a set. Then the intersection of these two sets is again a set. So if two sets are equal, then both are subsets of each other. যদি দুটা সেট ইকুয়াল হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব দুটাৰে দুও সাবসেট হ'ব লাগিব উপসংহতি হ'ব লাগিব এটা আনটোৰ উপসংহতি হ'ব লাগিব সেইটো আমি কৰিব চাম তে ফাৰ্স্ট মই ইয়াৰ এটা আৰবিটাৰি এলিমেন্ট এটা লম এনি এলিমেন্ট এটা লম let x belongs to A union B intersection C. Let x belongs to A union B intersection C. It implies x belongs to A or x belongs to B intersection C. তার মানে x to A থাকিব ইউনিয়ন মানে আছিল বা কোট থাকিব x to B intersection C থাকিব and x belongs to A or x belongs to B and x belongs to C. তার মানে x to A থাকিব বা কি থাকিব x to B আৰু x to C থাকিব x to A থাকিব বা x to B আৰু C থাকিব গতিকে এই বস্তুটো মই এনেকেও ক'ব পাৰো x to A থাকিব or x belongs to B x to A থাকিব বা x to B থাকিব x belongs to A or x belongs to B আৰু মাজত কি আহিব n আৰু কি ক'ব পাৰিম x belongs to A or x belongs to C তাৰ মানে এই লাইনটোৰ পৰা এইটো লাইন কেনেকৈ আহে তে ইয়াত কৈছে x টো এটা a ৰ মূল বা ক'ৰ হ'ব পাৰে b আৰু c ৰ মূল যেহেতু b আৰু c ৰ মূল বুলি কৈছে তে মই কথাটো অলপমান বেলেগ কিয় ক'ব পাৰিম যে x টো a ৰ মূল বা x টো b ৰ মূল x is an element of A or x is an element of B বা কি ক'ব পাৰো আৰু কি হ'ব পাৰে x টো a ৰ মূল হ'ব পাৰে বা x টো c ৰ মূল হ'ব পাৰে x belongs to A or x belongs to C একে কথা হ'ব গতিকে এই লাইনটোৰ পৰা পাম x belongs to A union B and x belongs to A union C x belongs to A union B and x belongs to A union C তে এতিয়া এই দুটাৰ পৰা পাম x belongs to A union B এন্ডৰ জায়গাত আহিব ইন্টাৰসেকশন A union C তে মই ইউনিয়ন আৰু ইন্টাৰসেকশন ভৰতে মই কৈছিলো ইউনিয়ন মানে অৰ আহিব আৰু ইন্টাৰসেকশন মানে এন্ড আহিব অসমীয়াত ইউনিয়নৰ জায়গাত মানে মিলনৰ জায়গাত বা আহিব আৰু ছেডনৰ জায়গাত আহিব আৰু ঠিক আছে তে মই x এটা যিকোনো এটা এলিমেন্ট লৈছিলো x এনি এলিমেন্ট A union B intersection C আৰু এনি এলিমেন্ট আমি কোড পালো A union B intersection A union C মানে এটা সেটত লৈছিলো আৰু পালো বেলেগ এটা সেটত তাৰ মানে মাস্ট বি কি হ'ব যেটো সেটত আমি লৈছিলো হেতু পিছত পোৱা সেটৰ সাবসেট হ'ব লাগিব কাৰণ ইয়াৰ যিকোনো এলিমেন্ট এই সেটটোত সোমাই থাকিব ঠিক আছে তে আমি এইটো ইয়াৰ সাবসেট পালো এতিয়া আমি উল্টাকে চাম আমি
যদি x এলিমেন্টটো ইয়াত থাকিল হয় তেতিয়া আমাৰ লাইন কেটা কেনেকুৱা হ'ল হয় তে যদি মই x এলিমেন্টটো ইয়াত থৈ লওঁ x belongs to a union b intersection a union c তে তেতিয়া আমি লাইনটো কেনেকুৱা পাম তে তাৰ নেক্সট লাইনটো আহিব x belongs to a union b ইন্টারসেকশনৰ জায়গাত কি লিখিম আমি n x belongs to a union c next x belongs to a union b means x belongs to a or x belongs to b and x belongs to a or x belongs to c মানে এই লাইনটোৰ পৰা পাইছো x belongs to a or x belongs to c তে তাৰ পিছত আমি কি কৰিম যেহেতু x belongs to a or x belongs to b and x belongs to a or x belongs to c এই দুটা কম্বাইন কৰি লাইনটো লিখিম x belongs to a or x belongs to b and x belongs to c তে তাৰ পিছত x belongs to a or x belongs to b intersection c আৰু ইয়াৰ পৰা পাম আমি x belongs to a union b intersection c তে তাৰ মানে কি গম পালো x belongs to যদি ইয়াত থৈলো হয় সিৰিয়ালি আমি যাই পেলাই এই লাইনটো আমি পাম এনেকে যেনেকে তোমাৰ x belongs to ইয়াত ধৰতে আমি যাই পেলাই এই লাইনটো পাইছো তে ইয়াৰ পৰাও এনেকে আমি ধৰিলে ইয়াত এলিমেন্টটো ধৰিলে ওলটাকে যাই পেলাই আমি এই লাইনটো পাম গতিকে আমি ইয়াত implies and implies দিব পাৰিম তাৰ মানে ইয়াত ধৰিলেও ইয়াত লাগি যাব গতিকে ইয়াৰ পৰা আমি কি পালো a union b intersection c is a subset of a union b intersection a union c আৰু কি পালো এবাৰ যদি আমি তলত ধৰিলো হয় ইয়াত এলিমেন্টটো ধৰিলো হয় তেতিয়া কি হল এই সেটটো ইয়াৰ সাবসেট হল গতিকে a union b intersection a union c is a subset of a union b intersection c গতিকে ওলটাকে ইয়াত ধৰিলে এইটোৰ সাবসেট পালো এটা মানে কি গম পালো এইটো ইয়াৰ সাবসেট আৰু এইটো ইয়াৰ সাবসেট তাৰ মানে দুয়োটাৰে সাবসেট তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰিম both are equal set a union b intersection c is equal to a union b intersection a union c গতিকে both are equal set পালো আমি ঠিক আছে গতিকে এইটো আছিল তোমাৰ প্রুফটো এনেকে আমি প্রুফ কৰিব পাৰিম সদায় মনত ৰাখিবা বহুতে এটা ভুল কৰে যে যেতিয়া আমাক এনেকে প্রুফ কৰিব দিয়ে তে বহুতে কি কৰে a b c তিনিটা সেট ধৰি লয় 1 2 3 এনেকে তিনিটা সেট ধৰি লয় লৈ পেলাই তোমাৰ এই বস্তুটো তোমাৰ শো কৰি দিয়ে গতিকে হেতু তোমাৰ একদমই ফুল কথা এটো তেনেকে কৰিলে এক নম্বৰ নোপোৱা না যায় যেতিয়া আমাক প্রুফ কৰিব দিব আমি এটা সদায় আৰবিটাৰি এলিমেন্ট ধৰিব লাগিব আৰু সেই আৰবিটাৰি এলিমেন্টৰ দ্বাৰা আমি যে এইটো যে দুটা ইকুৱেল হয় হেতু আমি শো কৰিব লাগিব ঠিক আছে তে নেক্সট আৰু এটা মই চাইছো এনেকৈ তে ইয়াৰ আৰু এটা আছে তোমালোকে এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিৰ ইন্টাৰসেকশনৰ যেটো আছে হেতু ঘৰত ট্ৰাই কৰি চাবা এটো আছিল তোমাৰ যদি a ইন্টাৰসেকশন এটো হয় b ইউনিয়ন c হয় তেতিয়া a ইন্টাৰসেকশন b ইউনিয়ন a ইন্টাৰসেকশন c আগৰটো দৰে হ'ব এটো আমি মাত্ৰ যেটো কৰি দিলো সেম হ'ব খালি ইউনিয়নৰ জায়গাত ইয়াত ইন্টাৰসেকশন আছে কোঠে কেটাতে তে ইয়াত ইউনিয়ন আছে ইয়াত ইন্টাৰসেকশন আহিছে আৰু ইয়াত ইন্টাৰসেকশন আছিল তাত ইউনিয়ন হৈছে চেঞ্জ হৈ গৈছে কোঠে প্ৰপাৰ্টিটো সেম থাকিব এটো গতিকে এটো তোমাৰ কৰি চাবা কৰতে সেম সিস্টেমত তাৰ পিছত কমপ্লিমেন্টৰ এটা লৈছো a difference b is equal to a intersection bc a difference b is equal to a intersection bc b মানে b complement তে এইটো কেনেকে প্রুফ হ'ব let x belongs to a difference b হলো x belongs to a difference b তে তাত আমাৰ কেনেকে লিখা যাব x belongs to a and x does not belongs to b x to a থাকিব কিন্তু x to b না থাকে এটো a difference b ফর্মুলা মতে আহি যায় এটা নেক্সট কথাটো আহিল x to a আছে আৰু x to b নাই যদি এটা এলিমেন্ট
বি সেটটোত নাথাকে মাস্ট বি ক'ত থাকিব তাৰ কমপ্লিমেন্টত থাকিব গতিকে আমি কি লিখিব পাৰিম x belongs to b complement x belongs to b complement আহি যাব গতিকে এই লাইনটোৰ পৰা আমি কি পাম এবাৰ ইন্টাৰসেকশনৰ ফৰ্মুলা আহিছে x belongs to a intersection b complement x belongs to a intersection b complement ঠিক আছে গতিকে আমি ইয়াত লৈছিলো a ডিফাৰেন্স b এলিমেন্টটো লৈছিলো পালো কত a intersection b complementত পালো তাৰ মানে a ডিফাৰেন্স b is a subset of a intersection b complement এটা ওলোটাকে যদি ধৰা conversely if x belongs to a intersection b complement then x belongs to a and x belongs to b complement then x belongs to a if x belongs to b complement means x does not belongs to b তাৰ মানে x to যদি b complementত থাকে তেতিয়া হলে কোট না থাকে b সেটটোত না থাকে b complement তোমাৰ আছিল পুৰকত তে যদি পুৰ সংগঠিত থাকে মাস্ট বি তোমাৰ কোট না থাকে সংগঠিত না থাকে x does not belongs to b x to b না থাকে যদি x to b না থাকে তেতিয়া কোট থাকিব এটোৰ পৰা আমি কি লিখিব পাৰিম x belongs to a difference b থাকিব a minus b থাকিব গতিকে ইয়াত এটোটো আমি implies and implies ইউজ কৰিব পাৰিম therefore a difference b is a subset of a intersection b complement aru a intersection b complement is a subset of a difference b therefore a difference b is equal to a intersection b complement গতিকে এটো এটা ইম্পৰ্টেন্ট ৰিজাল্ট এটা এটো এনেও লাগি থাকিব আৰু ইয়াৰ প্ৰুফো আহি এক্সামত ঠিক আছে next আৰু এটা চাম এটোৰে a difference b এটোৰ আৰু এটা আছে তোমাৰ b complement minus a complement এটো এটা ৰিজাল্ট এটা আছে তে এটোৰ আমি প্ৰুফটো চাম আগৰ দৰে ধৰিলা আমি x belongs to let x belongs to a difference b x to eta a difference b element তেতিয়া আগৰ দৰে আহিব x belongs to a x belongs to a and x does not belongs to b a difference b formula to x belongs to a and x does not belongs to b গতিকে ইয়াৰ পৰা মই লিখিব পাৰিম x belongs to a and x belongs to b complement এনেকৈ লিখিব পাৰিম এতিয়া এই বস্তুটো মই ইফালে লৈছো এটো x belongs to b complement and x belongs to a একে কথা হ'ব জাস্ট লাইনটো উল্টা দিছো এতিয়া x belongs to b complement যদি x to a থাকে তেতিয়া হলে কি হ'ব x does not belongs to a complement হ'ব x to a থকা এলিমেন্ট এটা মাস্ট বি তাৰ কমপ্লিমেন্টত থাকিব নোৱাৰে কাৰণ সেটটোত আছে কমপ্লিমেন্টত না থাকে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম x belongs to b complement and x does not belongs to a complement গতিকে এই লাইনটোৰ পৰা আমি পাম x belongs to b complement minus a complement x belongs to b complement minus a complement গতিকে ইয়াৰ পৰা কি পালা a ৰিজাল্টটো পালা তাৰ মানে a difference b is a subset of b complement minus a complement এটা ওলোটাকে ইয়াৰ যদি এটা এলিমেন্ট ল a difference b পাউনে সাম তে ধৰি ললা let x belongs to b complement minus a complement তেতিয়া হলে ফৰ্মুলা মতে কি আহিব x belongs to b complement and x does not belongs to a complement তারপর লাইনটো লিখিম আমি x belongs to b complement and x belongs to কি হ'ব a complementত যদি না থাকে মাস্ট বি ক'ত থাকিব a থাকিব x belongs to a আহি যাব আকৌ লাইনটো উলটা কৰি দিছো x belongs to a and x belongs to b complement দেখিব পাৰিম x এটা এলিমেন্ট যত b complementত থাকে তেতিয়া হলে কি হ'ব x does not belongs to b আহি যাব গতিকে ইয়াৰ পৰা আমি লাইনটো পাম x belongs to a difference b গতিকে ইয়াটো আমি implies and implies ইউজ কৰিব পাৰিম এটো এটা ইম্পৰ্টেন্ট কথা
তুমি যেতিয়া ইমপ্লাইজ এণ্ড ইমপ্লাইজ ইউজ কেতিয়া কৰিব পাৰিবা যদি সিৰিয়ালি ইয়াৰ পৰা এই লাইনটো সিৰিয়ালি এটাৰ পিছত এটাকে তুমি পাই যোৱা কিন্তু কবাত যদি লাইনটো যদি তোমাৰ জাপ মাৰে বা তোমাৰ ইয়াৰ পৰা এটু লাইনৰ পৰা এটু লাইন ডাইৰেক্ট নোপোৱা তেতিয়া কিন্তু ইমপ্লাইজ এণ্ড ইমপ্লাইজ ইউজ কৰিব নোৱাৰা তেতিয়া নতুনকৈ তুমি ধৰি ল'ব লাগিব x belongs to ইয়াত ধৰি ল'ব লাগিব ধৰি পেলাই আকৌ প্ৰথম যেটো a ডিফাৰেন্স b আছিল তাত এলিমেন্টটো আছে যে এটো তুমি শো কৰিব লাগিব গতিকে সিৰিয়ালি যদি পোৱা তেতিয়া হলে এনেকৈ ইমপ্লাইজ এণ্ড ইমপ্লাইজ দিলে হৈ যাব ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি পালো therefore a difference b is a subset of b complement minus a complement b complement minus a complement and b complement minus a complement is a subset of a difference b therefore ইয়াৰ পৰা পাম আমি a difference b is equal to b complement minus a complement এইখিনি আমি পাম ইয়াৰ পৰা ঠিক আছে Next মই ডি মৰ্গানছ ল এটা প্ৰুফ কৰিম A union B whole complement is equal to A complement intersection B complement so ডি মৰ্গানছ ল আৰু এটা আছে ফৰ্ম A intersection B complement is equal to A complement union B complement দুটা সেম প্ৰায় প্ৰুফটো গতিকে মই প্ৰথম এটো প্ৰুফ কৰি দিছো সেকেন্ডটো তোমালোকে কৰিবা তে ফাৰ্স্ট মই যেহেতু দুটা সেট বোথৰ সেট ইকুৱেল আছে গতিকে আগৰ দৰে আমাৰ দুটাৰে সাবসেট বুলি দেখাব লাগিব তে ফাৰ্স্ট ইয়াত এটা আমি এলিমেন্ট লৈছো let x belongs to A union B whole complement A union B whole complement দিছো তে যেহেতু x টো A আৰু B ৰ ইউনিয়নৰ কমপ্লিমেন্টত থাকে গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰিম x does not belongs to A union B x to A union B না থাকে ঠিক আছে তে যদি x to A union B না থাকে তেতিয়া আমি কি ক'ব পাৰিম x does not belongs to A and x does not belongs to B লিখিলো x does not belongs to A and x does not belongs to B কিন্তু ইয়াত সোয়া এনে আমি ইউনিয়নৰ ক্ষেত্ৰত অৰ লিখিছিলো কিন্তু ইয়াত কি লিখিছো n লিখিছো ৰিজন টু কি x belongs to হলে অৰ হ'ব আৰু not belongs to হলে n হ'ব কাৰণ x to belongs to মানে a তো থাকে বা a থাকে বা b থাকে x does not belongs to A union B তাৰ মানে কি x to a তো নাই আৰু x to b তো নাই so x does not belongs to A and x does not belongs to B লিখিছো এটা x does not belongs to A কি বুজাব x belongs to A complement and x does not belongs to B কি বুজাব x belongs to B complement গতিকে এর দুটাৰ পৰা পাম আমি x belongs to A complement intersection B complement এটা কনভাৰ্সলি চাইছো if x belongs to A complement intersection B complement then x belongs to A complement and x belongs to B complement then x does not belongs to A and x does not belongs to B x does not belongs to A and x does not belongs to B means x does not belongs to A union B means x belongs to A union B complement গতিকে আমি implies and implies ইউজ কৰিব পাৰিম গতিকে ইয়াৰ পৰা পাম A union B complement is a subset of A complement intersection B complement and A complement intersection B complement is a subset of A union B whole complement so these two implies A union B whole complement is equal to A complement intersection B complement গতিকে এইটো আমাৰ প্ৰুফটো পাই গলো ঠিক আছে তে সেম এটো তেনেকৈ কৰিবা ইয়াত ইন্টাৰসেকশন আছে আৰু ইয়াত সেই কাৰণে ইউনিয়ন আহি গৈছে ঠিক আছে তে আৰু বাকি নেক্সট ক্লাছত আৰু বাকি কেইটামান প্ৰুফ কৰি দিম